নমস্কাৰ বন্ধুসকল, যোৱাকালি মই ত্ৰিপুৰাৰ ৰাজ্যিক সংগ্ৰহালয় উজ্জয়িনীত ৰাজহাউলীলৈ গৈছিলোঁ। সেই সম্পৰ্কে আজি আপোনালোকক মই উজ্জয়িনীত ৰাজহাউলীৰ বিষয়ে আভাস এটা দিব খুজিছোঁ। আপোনালোক সকলোৱে ভিডিঅ'টোৰ শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। উজ্জয়িনীত ৰাজহাউলীৰ নিৰ্মাণ কাৰ্য সেই সময়ৰ ত্ৰিপুৰাৰ মহাৰজা ৰাধাকিশোৰ মাণিক্যৰ দিনত 1899 চনৰ পৰা 1901 চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল আৰু এই নিৰ্মাণ কাৰ্যত সৰ্বমুঠ 1 মিলিয়ন টকা ব্যয় কৰা হৈছিল। গোটেই নিৰ্মাণ কাৰ্য তদাৰক কৰিছিল সেই সময়ৰ ব্ৰিটিছ কোম্পানী মাৰ্টিন আৰু বাৰ্ণ কোম্পানীয়ে। এই কোম্পানীটোৰ স্বত্বাধিকাৰ আছিল আলেকজেণ্ডাৰ মাৰ্টিন। উল্লেখযোগ্য যে সেই সময়ত ত্ৰিপুৰা এখন সম্পূৰ্ণ স্বাধীন দেশ আছিল। 1949 চনতহে ভাৰত গণৰাজ্যৰ লগত চামিল হয়। 1972-73 চনত ত্ৰিপুৰা চৰকাৰে ৰাজহাউলীটো ৰাজ পৰিয়ালৰ পৰা ক্ৰয় কৰি লয় আৰু ত্ৰিপুৰা চৰকাৰৰ বিধানসভাৰ অধিৱেশন তেতিয়াৰে পৰা 2011 চনৰ জুলাই মাহলৈকে ইয়াতেই অনুষ্ঠিত হৈছিল। উজ্জয়িনীত ৰাজহাউলী হৈ পৰিল ৰাজ্যিক সংগ্ৰহালয়। ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ জীৱন ধাৰণ, কলা, ঐতিহ্যৰ লগতে বিভিন্ন আপুৰুগীয়া সামগ্ৰী সংৰক্ষণ কৰি থোৱা হৈছে। 2 মহলীয়া ৰাজহাউলীটোত 3টাকৈ মৰিশালী আছে আৰু প্ৰত্যেকটোৰে উচ্চতা 86 ফুট। গোটেই ৰাজহাউলীৰ মজিয়া টাইলছ লগোৱাৰ লগতে কাঠৰ দৰ্জা আৰু কাঠৰ চিলিং লগোৱা। ৰাজহাউলীটোত ৰাজহুৱা প্ৰেক্ষাগৃহ, ৰাজদৰবাৰ, পুথিভঁৰাল, আতিথ্য কক্ষ আদি আছে। এতিয়াও দক্ষিণ অংশত অকণমানি অংশ এটাত ৰাজ পৰিয়ালে বসবাস কৰি আছে। ইয়াত ত্ৰিপুৰাৰ বিভিন্ন কলা, বীথিকাৰ লগতে বহুতো টেৰাকোটা, মুদ্ৰা, তাম আৰু শিলালিপিত খোদিত ভাস্কৰ্য সংৰক্ষণ কৰি ৰখা হৈছে। 2 মহলীয়া ৰাজহাউলীটোৰ তলৰ মহলাত ৰিচেপশ্যন, ইন্ট্ৰডাক্টৰী গেলাৰী, জিঅ'লজী এণ্ড ফৰেষ্ট গেলাৰী, আৰ্কিঅলজিকেল গেলাৰী, কমিউনিটি গেলাৰী, আৰ্ট এণ্ড ক্ৰাফ্ট অৱ ত্ৰিপুৰা গেলাৰী আদি আছে। প্ৰথম মহলাত ৰুল অৱ ত্ৰিপুৰা ইন 1971 লিবাৰেশ্যন ৱাৰ অৱ বাংলাদেশ সম্পৰ্কে আছে। লগতে আৰ্ট এণ্ড ক্ৰাফ্টছ অৱ নৰ্থ ইষ্ট গেলাৰী, চেৰিকালচাৰ অৱ ত্ৰিপুৰা, ডিজিটেল গেলাৰী আদি ৰখা হৈছে। আগৰতলাৰ পৰা মাত্ৰ 12 কিলোমিটাৰ দূৰত অৱস্থিত এই ৰাজহাউলীটোলৈ আপোনাৰ এয়াৰ কানেক্টিভিটিও আছে, ৰেল কানেক্টিভিটিও আছে আৰু ৰোড কানেক্টিভিটিও আছে। ছাত্ৰ ছাত্ৰীৰ এণ্ট্ৰি ফিজ নাই আৰু বাকী সাধাৰণ নাগৰিকৰ কাৰণে ইয়াত 50 টকা এণ্ট্ৰি ফিজ। এটা কথা কিন্তু ইয়াত কোনো কেমেৰা বা মোবাইল ফোনেৰে ফটো মৰা বা ভিডিঅ' ৰেকৰ্ডিং কৰা মানা আছে। সেয়ে আমি সেইখিনি একো ফটো চটো ৰাখিব নোৱাৰিলোঁ। আমি অকল মনতে ৰাখি পেলাই ওলাই আহিবলগীয়া হ'ল। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব। ধন্যবাদ।